নমস্কাৰ অসমৰ চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰ সকলৰ বাবে এটি খুবেই ভাল খবৰ আমাৰ যি মুখ্যমন্ত্ৰী লোকসেৱা আৰোগ্য যোজনা স্কিমটি আছিল এই স্কিমটিত আমি হস্পিটালত এডমিশন হোৱাৰ পাছত আমাৰ চিকিৎসা শেষ হোৱাৰ পাছত আমি নিজে পৰিশোধ কৰিব লাগিছিল আৰু তাৰ পাছত সেই ধন আমি এপ্লাই কৰাৰ পাছত তাক একসেপ্ট হলে আমি তাৰ ৰিইম্বাৰ্সমেন্ট পাইছিলো অৰ্থাৎ পিছলৈ গৈ পেলাই সেই ধন আমাৰ গভৰ্নমেন্ট ৰেট মতে আমাক উভতাই দিয়াৰ ব্যৱস্থা কৰিছিল কিন্তু আমাৰ চিকিৎসা পদ্ধতিটো কেশলেস নাছিল নগদবিহীন নাছিল আমি আমাৰ পেমেন্ট সেই সময়ত এডমিশনৰ সময়ত বা ৰিলিজৰ সময়ত পেমেন্ট কৰিবলগীয়া আছে যেখিনি থাকে সেইখিনি কৰিবলগীয়া হৈছিল এই ব্যৱস্থাটিৰ পৰিৱৰ্তন আনিছে আৰু এতিয়াৰ পৰা মুখ্যমন্ত্ৰী লোকসেৱা আৰোগ্য যোজনা অধীনত চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰ যি সকল তাৰ বেনিফিচিয়াৰী হয় তেওঁলোকে নগদবিহীন চিকিৎসা পাব কিন্তু বৰ্তমানলৈকে কিছুমান নিৰ্দিষ্ট হস্পিটালক ইয়াকনে এমপেনেল কৰা হৈছে সেই হস্পিটালৰ লিষ্ট আপোনালোকে জানিব লাগিব আৰু সেইকিটা হস্পিটালত আপোনালোকে এডমিশন ললেহে বা তাতে চিকিৎসা কৰিলেহে আপোনালোকে এই নগদবিহীন ব্যৱস্থাটিৰ উপভোগ কৰিব পাৰিব আহক চাও অৰ্ডাৰটি এই কেশলেস ব্যৱস্থাটি প্ৰথমতে পাইলট ফেজত তলত আপোনালোকে লিষ্ট যে দেখা পাই আছে এইকিটা হস্পিটালত কৰা গৈছে গুৱাহাটী মেডিকেল কলেজ হস্পিটাল আসাম মেডিকেল কলেজ এণ্ড হস্পিটাল ধুবুৰী মেডিকেল কলেজ শিলচৰ মেডিকেল কলেজ ডিফু মেডিকেল কলেজ নগাঁও মেডিকেল কলেজ লখিমপুৰ মেডিকেল কলেজ তেজপুৰ মেডিকেল কলেজ তিনচুকীয়া মেডিকেল কলেজ নলবাৰী মেডিকেল কলেজ ফকৰুদ্দিন আলী আহমেদ মেডিকেল কলেজ কোকৰাঝাৰ মেডিকেল কলেজ যোৰহাট মেডিকেল কলেজ ষ্টেট কেন্সাৰ ইনষ্টিটিউট গুৱাহাটী আসাম কেন্সাৰ কেয়াৰ ফাউণ্ডেশ্যন হস্পিটাল বৰপেটাত আছে দৰঙত আছে ডিব্ৰুগড়ত আছে যোৰহাটত আছে কোকৰাঝাৰত আছে লখিমপুৰত আছে তেজপুৰত আছে আৰু শিলচৰত আছে আসাম কেন্সাৰ কেয়াৰ ফাউণ্ডেশ্যন হস্পিটাল গুটে এইখনতে কেশলেস ব্যৱস্থা আনা হৈছে অনক কেয়াৰ চেণ্টাৰ ডিফু ডক্টৰ বি বৰুৱা কেন্সাৰ ইনষ্টিটিউট গুৱাহাটী এইকিটাত বৰ্তমান সময়ত কেশলেস ব্যৱস্থা চলি আছে তাৰ লগতে কেশলেস মডিউলটো ইমপ্লিমেন্ট হ'ব অক্টোবৰৰ পৰা আৰু 5খন হস্পিটালৰ কথা উল্লেখ কৰিছে যোন 5খনত অক্টোবৰৰ পৰা ইমপ্লিমেন্ট হ'ব গৈ আছে মেদান্তা দা মেডিচিটি গুৰুগাম ইউনিট জিএনআৰসি হস্পিটাল সুপাৰ মাৰ্কেট 6 মাইলত আমিনগাঁও এণ্ড গুড হেল্থ হস্পিটাল গুৱাহাটী ডাউনটাউন হস্পিটাল গুৱাহাটী শ্ৰী শংকৰদেৱা নেত্ৰালয় গুৱাহাটী আৰু মেদান্তা দা মেডিচিটি নয়ডা এণ্ড লক্ষ্ণৌ ইউনিটছ এই 5খন হস্পিটালতো অক্টোবৰ মাহৰ পৰা ইমপ্লিমেন্ট হ'বলৈ গৈ আছে মুখ্যমন্ত্ৰী লোকসেৱা আৰোগ্য যোজনা কেশলেস পদ্ধতিত আৰু এডিশনালি লিডিং কৰ্পোৰেট হস্পিটালছ অফ নেশনাল এণ্ড ৰিজনাল ৰেপুট উইল বি এনপেনেলড উইথ এপ্ৰুভেল ইন ডিউ কোৰ্স অফ টাইম বাকি যেখিনি আছে ৰাষ্ট্ৰীয় পৰ্যায়ৰ বা ৰাজ্যিক পৰ্যায়ৰ যেখিনি লিডিং কৰ্পোৰেট হস্পিটাল আছে তেওঁলোককো ইয়াৰ আন্ডাৰত লোৱা হ'ব কিন্তু হেতু ভৱিষ্যত সময়ত যেতিয়া লোৱা হ'ব তেতিয়া তাৰ নটিফিকেশন কৰা যাব সেই বিষয়ে অৱগত কৰা যাব কিন্তু সদ্যহতে এই কেখন হস্পিটালক কেশলেস কৰা হৈছে আৰু অক্টোবৰৰ পৰা 5খন হস্পিটালক কেশলেস কৰা যাব গতিকে চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ কাৰণে ভাল খবৰ যে তেওঁলোকে এতিয়া কেশলেস অৰ্থাৎ নগদবিহীন চিকিৎসা সেৱা লাভ কৰিবলৈ সক্ষম হ'ব কিন্তু মনত ৰাখিব আপোনালোকে এই কেখন হস্পিটালতহে এডমিশন ল'ব লাগিব বেলেগত গলে আপোনালোকে কেশলেস সুবিধাটি নাপাব ধন্যবাদ